মাজুলীত মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত পীযুষ হাজৰিকাৰ নিৰ্বাচনী সভাত যোগদান কাৰ্যসূচী কংগ্ৰেছৰ উপসভাপতি শংকৰজ্যোতি হাজৰিকা অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিধান মুদকে ধৰি কেইবাজন নেতাকৰ্মীয়ে যোগদান কৰিলে বিজেপিত মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান কৰিলে নেতাকেইগৰাকীয়ে আহক চাওঁ আজি মাজুলীত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই কি ক'ব খুজিছে মন্ত্ৰী পীযুষ হাজৰিকাই ভূপেন বৰাৰ একচুৱেলি অলপ কিবা এটা প্ৰব্লেম হৈছে তেখেতে ডক্টৰ ট্ৰিটমেণ্ট কৰিলে ভাল তেখেতৰ অলপ চুগাৰ প্ৰেছাৰ কিবা বাঢ়ি গৈছে নেকি বা ছডিয়াম পটেছিয়াম কিবা বাঢ়ি যাব পাৰে তেতিয়া অলপ ইমবেলেঞ্চ হয় তেতিয়া অলপ মানুহে উল্টা পুল্টা কথা কয় গতিকে ভূপেন বৰা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাদীৰ কথা চিন্তা কৰিব নালাগে কংগ্ৰেছ দলটোক ৰাখিব পাৰিব নেকি চেষ্টা কৰক মই ভাবোঁ তেখেতৰ দিনতে কংগ্ৰেছ দলটো ধ্বংস হ'ল এইকেইদিনতে গৰাখহনীয়া হৈছে এইকেইদিনতে দেখিছে যোৱা 20 দিনত কংগ্ৰেছ দলৰ মোটামুটি আধাতকৈ অৱশিষ্ট মানুহ যিখিনি অৱশিষ্টৰ আধা বিজেপিত যোগদান কৰিলে যি অলপ আছিলে মানে ভূপেন বৰাৰ দিনতে কংগ্ৰেছটো প্ৰায় ধ্বংস হওঁ গতিকে তেখেত মোৰ মতে 100 দিনৰ ভিতৰত চেঞ্জ হ'ব তেখেতৰ চকীখন যাব গতিকে তেখেতে পাৰিলে ট্ৰিটমেণ্ট কৰক ফাৰ্ষ্ট থিং ছেকেণ্ডলি তেখেতে পাৰিলে নিজৰ দলটোক ৰাখিবলৈ ৰক্ষা কৰিবলৈ চেষ্টা কৰক সেয়া মাজুলীত মন্ত্ৰী পীযুষ হাজৰিকাৰ বক্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ প্ৰসংগত